নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। চৰকাৰ চলোৱাত ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কৈছে যে চৰকাৰ চলোৱাত ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী। অৰ্থনৈতিক অৱস্থা বৰ্তমান সময়ত খুব বেয়া। চৰকাৰৰ ৰাজবৰাল সম্পূৰ্ণৰূপে উদং হৈ পৰিছে। বৰ্তমান সময়ত অসমৰ অৰ্থনৈতিক অৱস্থা খুব বেয়া হৈছে আৰু চৰকাৰৰ ৰাজবৰাল সম্পূৰ্ণ উদং হৈ পৰিছে। চৰকাৰ চলোৱাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সম্পূৰ্ণৰূপে ব্যৰ্থ হৈ পৰিছে বুলি এক বিস্ফোৰক মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই। এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। চতুৰ আৰু চলাহী কথাৰে মুখ্যমন্ত্ৰীয়ে ৰাজ্য চলাই আছে বুলি মন্তব্য কৰিছে আৰু বেছি দিন চৰকাৰ চলোৱাটো অসম্ভৱ বুলি মন্তব্য কৰিছে ভূপেন কুমাৰ বৰাই। অসমৰ অৰ্থনৈতিক অৱস্থা বেয়া বুলি মন্তব্য কৰাৰ লগতে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। অসম চৰকাৰৰ ৰাজবৰাল বৰ্তমান সময়ত শূন্য বুলিও কৈছে। তাৰ পিছতো ৰাজ্যৰ অৰ্থনৈতিক বিকাশৰ বাবে মোটেই গুৰুত্ব দিয়া নাই বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে। ভূপেন কুমাৰ বৰাই কৈছে যে আৰ্থিক দুৰৱস্থাৰ বাবে চৰকাৰে এজন নিবনুৱাকো কৰ্মসংস্থাপন দিব পৰা নাই। চৰকাৰে প্ৰতিশ্ৰুতি দিছে কিন্তু প্ৰতিশ্ৰুতি বাস্তৱ ক্ষেত্ৰত পূৰণ কৰাত ব্যৰ্থ হৈছে। চৰকাৰে বছৰত 5 লাখ নিবনুৱাক চাকৰি দিম বুলি কৈছিল। সমান্তৰালকৈ বান খহনীয়া সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি পালনতো চৰকাৰ ব্যৰ্থ হৈছে বুলি মন্তব্য কৰিছে ভূপেন বৰাই। মুঠৰ ওপৰত ৰাজ্যৰ সমগ্ৰ উন্নয়ন স্থবিৰ পৰিছে বুলি অভিযোগ উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছৰ মুৰব্বীগৰাকীয়ে। ভূপেন বৰাই লগতে এক বিস্ফোৰক মন্তব্য কৰিছে যে কেৱল চালাকীয়ে কথা আৰু উপ নিৰ্বাচনেৰে চৰকাৰ নচলে। অদৰকাৰী আৰু অলাগতিয়াল বিষয়ত মুখ্যমন্ত্ৰীয়ে অযথা মূৰ ঘমাইছে বুলি অভিযোগ তুলিছে ভূপেন বৰাই। ৰাজ্যখনৰ উন্নয়নৰ বাবে আৰু সৰ্বসাধাৰণ লোকৰ মংগলৰ বাবে কাম কৰিবলৈ মুখ্যমন্ত্ৰীক দাবী জনাইছে ভূপেন কুমাৰ বৰাই। বিজেপিয়ে নিৰ্বাচনৰ সময়ত ভোটাৰ ৰাইজক দিয়া প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিবলৈ দাবী জনাইছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। ভূপেন বৰাই চৰকাৰক নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুযায়ী চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা, গাঁও চহৰৰ মহিলাক আৰ্থিক সহায় দিয়াৰ কথা, বান খহনীয়া নিবনুৱা সমস্যা সমাধানৰ দাবী জনাইছে। আন এটা খবৰ হৈছে পুনৰবাৰ সমগ্ৰ ভাৰতবৰ্ষত GST বৃদ্ধি পাইছে। এইবাৰ GSTৰ শতাংশ 12% বৃদ্ধি পাইছে। জনতাৰ ওপৰত মোদী চৰকাৰৰ আন এক মাধমাৰ। এইবাৰ দাম বাঢ়িছে কাপোৰ আৰু জোতা চেণ্ডেলৰ। 1 জানুৱাৰীৰ পৰা অধিক দামত আপুনি কিনিব লাগিব কাপোৰ, জোতা চেণ্ডেল ইত্যাদি। চৰকাৰে GST বৃদ্ধি কৰিছে 5ৰ পৰা 12%। পৰৱৰ্তী খবৰটো হৈছে শিক্ষকৰ বদলীকৰণৰ পৰ্টেল মুকলি কৰিছে আজি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। ধৰা পৰিছে দুটাকৈ দৰমহা লৈ থকা 70 জন শিক্ষক। এই মুহূৰ্তত জনাইছো বিশেষ খবৰটো আজি উচ্চ শিক্ষা সঞ্চালকালয়ত উপস্থিত হৈ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ঘোষণা কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ কথা। এতিয়াৰ পৰা বদলীকৰণৰ বাবে শিক্ষকসকলে পৰ্টেলত কৰিব লাগিব নিজৰ পঞ্জীয়ন। শিক্ষক বদলিৰ বাবে আজি শিক্ষা বিভাগে মুকলি কৰিছে এটা পৰ্টেল। এই পৰ্টেলত 10 ডিচেম্বৰৰ ভিতৰত পঞ্জীয়ন কৰিব লাগিব। শিক্ষা বিভাগৰ কামৰ বাবে এতিয়াৰ পৰা কাহিলীপাৰালৈ আহিব নালাগে। সকলো কাম পৰ্টেলৰ জৰিয়তে হ'ব বুলি জানিবলৈ দিছে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে ইয়াকো জানিবলৈ দিছে যে 70 গৰাকী শিক্ষকে দুটা দৰমহা লৈ থকা বুলি ট্ৰেজাৰী অফিচত ধৰা পৰিছে। সেই হেতু আজি তেওঁলোকক মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ কাৰ্যালয়লৈ তলব কৰা হয়। মাধ্যমিক শিক্ষা সঞ্চালকালয়ে জাৰি কৰা নিৰ্দেশনা মৰ্মে বৰপেটাৰ 7 ঠিকাভিত্তিক শিক্ষক, বঙাইগাঁৱৰ 3 জন, কাছাৰৰ 6 জন আৰু দৰঙৰ 2 জন, ধেমাজিৰ 1 জন শিক্ষক আৰু ডিব্ৰুগড়ৰ 4 জন শিক্ষক, ডিমা হাছাওৰ 3 শিক্ষক, গোৱালপাৰা 9 শিক্ষক, গোলাঘাটৰ 1 জন শিক্ষক, যোৰহাটৰ 8 জন শিক্ষক, কামৰূপ মহানগৰ জিলাৰ 1 গৰাকী শিক্ষয়িত্ৰী, কাৰ্বি আংলঙৰ 4 জন শিক্ষক, কৰিমগঞ্জৰ 1 জন শিক্ষকক, লখিমপুৰ জিলাৰ 2 জন শিক্ষক, নগাঁৱৰ 5 জন শিক্ষক, নলবাৰীৰ 1 গৰাকী শিক্ষয়িত্ৰী, শিৱসাগৰৰ 4 জন শিক্ষক, শোণিতপুৰৰ 5 শিক্ষক, তিনিচুকীয়াৰ 1 জন শিক্ষক আৰু কামৰূপৰ 2 শিক্ষকক জাননী দিয়া হৈছে।
সংশ্লিষ্ট জিলাৰ স্কুলসমূহৰ পৰিদৰ্শকৰ জৰিয়তে জাননী জাৰি কৰাৰ পিছত এতিয়া 70 জন শিক্ষকে প্ৰদৰ্শন কৰিব লাগিব সকলো নথি খেলিমেলি ধৰা পৰিলে উভতাই দিব লাগিব নীতি বৰ্ধিভূতভাৱে সংগ্ৰহ কৰা ধন বিভাগীয় বিচাৰ প্ৰক্ৰিয়াৰ মাজেৰে তদন্ত কৰি অনিয়ম ধৰা পৰিলে গ্ৰহণ কৰিব বিহিত ব্যৱস্থা বুলি আজি ঘোষণা কৰা হৈছে আজি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে উচ্চ শিক্ষা সঞ্চালকালয়ত উপস্থিত হৈ ঘোষণা কৰিছে আৰু সেইমতে সকলো টেট শিক্ষকৰ প্ৰমাণপত্ৰ পুনৰীক্ষণ কৰা হ'ব বুলিও জনাইছে ইতিমধ্যে টেট জালিয়াতিৰ গোচৰ CIDক দিয়া হৈছে বুলি জনাইছে CIDয়ে সিট গঠন SIT গঠন কৰি তদন্ত অব্যাহত ৰাখিছে বুলি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে জনাইছে এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ কা আন্দোলনক নাটক আখ্যা দিছে বিজেপিৰ প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাই কিছু সময় পূৰ্বে তেজপুৰত উপস্থিত হৈ প্ৰাক্তন বিধায়িকা বটদ্ৰবাৰ প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাই এক বিস্ফোৰক মন্তব্য আগবঢ়াইছে এই মুহূৰ্তত জনাই আছো বিধায়িকা আঙুৰলতা ডেকাই কি বিস্ফোৰক মন্তব্য আগবঢ়াইছে কা আন্দোলনক লৈ অসম কপোৱা কা আন্দোলন আসলতে নাটক আছিল বহুতে দাবী কৰি থকাৰ দৰে ইয়াত জাতি ৰক্ষাৰ আন্দোলন নাছিল কেৱল এক নাটক আছিল বুলি বিস্ফোৰক মন্তব্য আগবঢ়াইছে বটদ্ৰবাৰ প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাই কা আন্দোলনক নাটক আখ্যা দিছে প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাই 2019 বৰ্ষৰ ডিসেম্বৰত আৰম্ভ হোৱা কা আন্দোলনৰ দুবছৰৰ অৱস্থাত পুনৰ ওলাইছে কা আন্দোলনৰ প্ৰসংগ আৰু এনে সময়তে কিছু সময় পূৰ্বে বটদ্ৰবাৰ প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাই এক বিস্ফোৰক মন্তব্য আগবঢ়াইছে বটদ্ৰবাৰ প্ৰাক্তন বিধায়িকা গৰাকীয়ে আজি তেজপুৰত বিজেপিৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ পিছতেই এই মন্তব্য কৰিছে বিজেপিৰ মহিলা মোৰ্চাৰ সভানেত্ৰীৰ দায়িত্ব থকা আঙুৰলতা ডেকাই কয় যে কা আন্দোলন যে নাটক আছিল হিয়া ইতিমধ্যে সকলোতে পৰিগণিত হৈ গৈছে কা আন্দোলনক লৈ যি ব্যৱস্থা কৰিলে হিয়া নাটক আছিল বুলিও এক মন্তব্য কৰিছে আজি বহু কেইগৰাকী কা আন্দোলনকাৰীয়ে বিজেপিত যোগদান কৰিছে বুলি ডাঙৰ মন্তব্য কৰিছে গতিকে কা আন্দোলনক নাটক বুলিয়েই ক'ব লাগিব বুলিও প্ৰশ্ন কৰিছে উল্লেখ্য যে আঙুৰলতা ডেকাই অসমৰ ৰাইজে উন্নয়ন বিচাৰে বুলি উল্লেখ কৰি প্ৰসংগক্ৰমে কয় যে কা আন্দোলনৰ বিষয়টো এতিয়া পুৰণি ইস্যু হৈ পৰিছে ৰাইজে সকলো বুজি পাইছে আৰু বহু সংখ্যক ভোটৰ ব্যৱধানত বিজেপিক জয়ী কৰাইছে আজি বিজেপিৰ প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাই কা আন্দোলনৰ প্ৰসংগত বহুকেইটা মন্তব্য কৰিছে এই মন্তব্য আপোনালোকৰ কেনেকুৱা লাগিছে নিশ্চয় আপোনালোকে কমেন্ট বক্সত আপোনালোকৰ নিজৰ প্ৰতিক্ৰিয়া জনাবলৈ নাপাহৰিব ত্ৰিপুৰাত নিষিদ্ধ কৰিছে পশুৰ হত্যা এই মুহূৰ্তত জনাই আছো এই গুৰুত্বপূৰ্ণ খবৰটো পশুৰ প্ৰতি চলি থকা নিৰ্দয়তাৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে ত্ৰিপুৰা উচ্চ ন্যায়ালয়ে মুকলিকৈ পশু হত্যা বন্ধ কৰাৰ দাবী জনাই উচ্চ ন্যায়ালয়ত দাখিল কৰা ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰাৰ অন্তত বিচাৰপীঠে দুটাকৈ গুৰুত্বপূৰ্ণ নিৰ্দেশ দিছে ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধী ইন্দ্ৰজিৎ মাখান্তি আৰু লগতে ন্যায়াধী জি চট্টোপাধ্যায়ৰ খণ্ড বিচাৰপীঠে মুকলিকৈ পশু হত্যা সন্দৰ্ভত গুৰুত্বপূৰ্ণ নিৰ্দেশ দি আগৰতলা পৌৰ নিগম কৰ্তৃপক্ষক মুকলিকৈ পশু হত্যা বন্ধ কৰিবলৈ নিৰ্দেশনা দিছে